ফাৰ্ষ্টতে এনেকৈ ঊলটোত গাঁঠি মাৰি ল'ব। মই যেনেদৰে কৰিছোঁ তেনেকৈ গাঁঠি মাৰি লোৱাৰ পাছত আপোনালোকে হাতডাল চেইন বনাব। এনেদৰে হাতডাল চেইন বনোৱাৰ পাছত ফাৰ্ষ্ট চেইনটোত এনেকৈ সুমুৱাই আপোনালোকে এইটো উলিয়াই আনিব লাগিব ঊলডাল। এতিয়া আমি 3ডাল চেইন বনাম। এনেদৰে আমি 3ডাল চেইন বনোৱাৰ পাছত দুটা ডাবল ক্ৰচেট বনাম। ডাবল ক্ৰচেটটো কেনেদৰে বনাই চাই লওকচোন। দুটা চেইন উলিয়াব লাগে, দুটা ঘাটিত মানে। এনেদৰে এবাৰ ঘূৰাই আকৌ চেণ্টাৰত সুমুৱাই এনেদৰে দুটাকৈ উলিয়াই আনিব লাগে। এতিয়া আমি আকৌ 3টা চেইন বনাব লাগিব। এনেদৰে আমি 3ডাল চেইন বনোৱাৰ পাছত আকৌ 3টা ডাবল ক্ৰচেট বনাব লাগিব। আগৰটোত যেনেদৰে আমি 2টা ডাবল ক্ৰচেট বনাইছিলোঁ, ঠিক এতিয়া চেম প্ৰচেছত 3টা ডাবল ক্ৰচেট বনাব লাগিব। তো এইটো এতিয়া দেখিছেনে? তো এনেদৰে আমি 3ডাল ডাবল ক্ৰচেট বনাব লাগিব। তাৰ পাছত আকৌ 3টা চেইন বনাব লাগিব। এনেদৰে 3ডাল চেইন আকৌ বনাই ফাৰ্ষ্টৰ চেইনডালত মানে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ চেইনডালত ক্ৰচেটডাল সুমুৱাব লাগিব। এনেদৰে উলিয়াই আনিব লাগিব। তাৰপিছতে এইটো আৰু এটা চেইন বনাই তাত গাঁঠি মাৰি দিব লাগিব। তো এইটোৱে হৈছে আমাৰ ফাৰ্ষ্ট ষ্টেপটো।